ৰাজ্য চৰকাৰে চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ সেৱাৰ গুণগত মানদণ্ড নিৰীক্ষণ কৰাৰ লক্ষ্যৰে মঙলবাৰৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত কৰিছে স্বাস্থ্য সেৱা উৎসৱ। ৰঙিয়াৰ আখাৰী চিকিৎসালয়খনত স্বাস্থ্য সেৱা পৰ্যবেক্ষণ কৰাৰ লক্ষ্যৰে উপস্থিত হয় সীমান্তৰ IGP প্ৰশান্ত সাগৰ চাংমাই, কৃষি বিষয়া নীলেক্ষ শৰ্মা আৰু আচৰিতা দত্ত। চিকিৎসালয়খনৰ চিকিৎসকসকলৰ সৈতে মত বিনিময় কৰি অভাৱ অভিযোগৰ বুজ লয় পৰ্যবেক্ষকসকলে। ৰঙিয়া মডেল হস্পিটেলৰ উপ অধীক্ষক নৱনীত বড়োৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে IPS প্ৰশান্ত সাগৰ চাংমাইক ফুলাম গামোচা আৰু জাপিৰে আদৰণি জনায়। ইয়াৰ পিছতে প্ৰশান্ত সাগৰ চাংমা সহ আন দুগৰাকী পৰ্যবেক্ষকে সকলো দিশ চোৱা চিতা কৰি বুজ লয়। চিকিৎসালয়সমূহ মূল্যায়ন কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন ৰাজ্যিক আৰু সমজিলাৰ চিকিৎসালয়ৰ লগতে স্বাস্থ্য কেন্দ্ৰক ৰাজ্য চৰকাৰে অধিক গতিশীল কৰাৰ লক্ষ্যৰে এনেদৰে মূল্যায়ন পদ্ধতিৰ ব্যৱস্থা কৰিছে। সমগ্ৰ ৰাজ্যৰ তৃতীয় স্বাস্থ্য সেৱা উৎসৱৰ জৰিয়তে স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণ আৰু জনসাধাৰণক গুণগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদানৰ পদক্ষেপ লোৱাৰ ব্যৱস্থা কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰাজ্যখনৰ বিভিন্ন স্তৰৰ চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানৰ মূল্যায়ন কৰিব। আজি আমি ইয়াত ৰঙিয়া মডেল হস্পিটেলত স্বাস্থ্য সেৱা উৎসৱ যিটো হেল্থ 3 আজি উদযাপন কৰিবলৈ ওলাইছোঁ। 3, 4, 5 ডিচেম্বৰত এই প্ৰগ্ৰেমটো গোটেই অসমতে হৈছে, লগতে আমাৰ ইয়াতো আমি উদযাপন কৰিছোঁ। স্বাস্থ্য সেৱা উৎসৱ হৈছে যে ৰাইজৰ মাজলৈ আমি যাতে সকলোবোৰ স্বাস্থ্য সেৱা খণ্ডটো আগবঢ়াই নিব পাৰোঁ, স্বাস্থ্যৰ প্ৰতি মানুহৰ সজাগতা আনিব পাৰোঁ, ভালকৈ শুশ্ৰূষা কৰিব পাৰোঁ আৰু কোনো যাতে বেমাৰ বা বিয়পিও নাযায় যাতে, বা চব বেমাৰতে আমি প্ৰতিৰোধ কৰিব পাৰোঁ, শুশ্ৰূষা কৰিব পাৰোঁ, সেইটো উদ্দেশ্য আগত ৰাখিয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই প্ৰগ্ৰেমটো আৰম্ভ কৰিছিল। আৰু এই গোটেই স্বাস্থ্য সেৱা উৎসৱ প্ৰগ্ৰেমটোৱে ইণ্ডিয়াৰ ভিতৰত প্ৰথম অসমতে আৰম্ভ হৈছে। আৰু আমাৰ আজি এই প্ৰগ্ৰেমটো উদ্বোধন কৰিবলৈ আহিছে IGP প্ৰশান্ত সাগৰ চাংমাই। তেওঁ আজি উদ্বোধন কৰি আমাৰ গোটেই হস্পিটেলৰ সকলোবোৰ চাই তেখেতৰ মতামত জনাব, বা তেখেতে বেমাৰীৰ লগত গোটেইখিনি চিনা পৰিচয় হৈ তেখেতসকলৰ কথাবোৰ সুধি চাব। আৰু এই আমাৰ হস্পিটেলৰ অভাৱ অভিযোগ কি বস্তু আছে নাই, বা আমাৰ কিবা কৰ্মচাৰীৰ ক্ষেত্ৰত আমাৰ কম আছে নেকি, এনেকুৱা ধৰণৰ সকলো বিষয়বিলাক তেখেতৰ আগত আমি অৱগত কৰিম, তেখেতে যাতে ওপৰত গৈ আমাৰ এই সমস্যাবিলাক সমাধান কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখিয়েই। আৰু বিশেষকৈ ৰাইজে যাতে গোটেই স্বাস্থ্য বিষয়ে সজাগতা আনে আৰু সকলোৱে যাতে শুশ্ৰূষাটো পায়, সেইটোৱে এটা মেইন উদ্দেশ্য এই প্ৰগ্ৰেমটোৰ। 3 দিনীয়া কাৰ্যসূচীৰে এই প্ৰগ্ৰেমটো আৰম্ভ হৈছে। 3, 4 আৰু 5 ডিচেম্বৰ গোটেই অসমতে এই 3 দিনৰ প্ৰগ্ৰেমটো, 3 দিনীয়া অনুষ্ঠানটো উদযাপন হৈছে। আজি প্ৰথম ৰঙিয়াত আৰম্ভ হৈছে, ৰঙিয়া আদৰ্শ চিকিৎসালয়ত আমাৰ ইয়াত আমি আজি উদ্বোধন কৰিছোঁ। আমাৰ ইয়াত গোটেই স্বাস্থ্যকৰ্মীসকল, ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ সকলোসমূহ কৰ্মচাৰীৰ লগতে আমাৰ ৰঙিয়া ব্লক PHCৰ ইনচাৰ্জ ডক্টৰ নীলমণি কলিতা, ৰঙিয়া ব্লকৰ হেডকোৱাৰ্টাৰৰ চাব ডিভিজনেল হেডকোৱাৰ্টাৰৰ ডক্টৰ জোনাকী ডেকা, লগতে আমাৰ জ্যেষ্ঠ চিকিৎসক লক্ষ্যধৰ শৰ্মাকে আদি কৰি সকলো চিকিৎসক আৰু কৰ্মচাৰী আজি এই অনুষ্ঠানত ভাগ লৈছে আৰু উপস্থিত আছে সকলোবোৰ। বৰ্তমান মই এক্সটাৰ্নেল এছেছৰ হিচাপে আহিছোঁ GMC পৰা। মই ইয়াতে স্বাস্থ্য সেৱা উৎসৱৰ এছেছৰ হিচাপে ইয়াতে দিছে, আৰু মই এতিয়া বাকী চাই আছোঁ, ইয়াতে গ্ৰেডিং হ'ব, মাৰ্কছ দিম, এনেকৈ সেইখিনি আৰু। ৰঙিয়াৰ পৰা ইন্দিয়াজ আলী ৰিপৰ্ট, গ্লোবেল NE 24/7।